হয়, নিশ্চয়কৈ ক'ব লাগিব ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্যৰ আসক্তি ই সমাজ জীৱনৰ বাবে এক ভয়ংকৰ ব্যাধি আৰু ই আচলতে এজন ব্যক্তিৰ শাৰীৰিক বা মানসিকভাৱে আচলতে ক্ষতি কৰাই নহয়, ই একোখন পৰিয়াল ধান বান কৰি পেলায়। আৰু এই ক্ষেত্ৰত মই যিহেতু উপস্থিত আছো এখন বিদ্যালয়, আচলতে যিখন বিদ্যালয়লৈ আহিলে কান্ধত আচলতে যি বেগৰ বা কিতাপৰ বোজা নাথাকে। আৰু ক'ব লাগিব প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিদ্যালয়, যিহেতু ৰাজযোগ প্ৰশিক্ষণ কেন্দ্ৰ হাউলিত মই উপস্থিত আছো। মোৰ কেমেৰা সহযোগে দেখাব ইয়াৰে পৰিৱেশ। আচলতে যিহেতু ইয়াত তেওঁলোকে আচলতে যিহেতু এক অভিযান, নিচা মুক্তি অভিযান আচলতে যিহেতু হাতত লৈছে, কাৰণ তেওঁলোকে গোটেই ভাৰতবৰ্ষতে আচলতে যাতে নিচা মুক্ত কৰিব পাৰে, যাতে ড্ৰাগছ সেৱন কৰি যিসকল উঠি অহা চাম ধ্বংসৰ পথলৈ গতি কৰিছে তেওঁলোকে যাতে বন্ধ কৰিব পাৰে যাতে এই ড্ৰাগছ। আৰু ক'ব লাগিব যিহেতু ৰাজ্যজুৰি আৰক্ষী আচলতে অভিযান চলাই, আচলতে জোৰদাৰ অভিযান চলাই, কিন্তু এই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আছে যদিও কিন্তু সম্পূৰ্ণৰূপে ড্ৰাগছ বন্ধ কৰিব পৰা নাই। আৰু এই ক্ষেত্ৰত বাইদেউ এগৰাকী আছে, মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যি সময়ত দেখা পোৱা গৈছে উঠি অহা চাম কিন্তু ধ্বংসৰ পথলৈ গতি কৰিছে, কি ক'ব এই ক্ষেত্ৰত? আপোনালোকে এক সুন্দৰ পদক্ষেপ হাতত লৈছে। নমস্কাৰ, সমূহ ৰাইজকে নমস্কাৰ জনাইছো। প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা নচামুক্তি ভাৰত অভিযান এই অনুষ্ঠানটিক লৈ গোটেই ভাৰতবৰ্ষতে এখন ভ্ৰাম্যমান গাড়ী উলিয়াইছে আমাৰ অনুষ্ঠানৰ পৰা। গতিকে এই গাড়ীখনে গৈ পুলিচ কেম্পে হওক, বেটালিয়ন কেম্পে হওক, স্কুল কলেজ বা মন্দিৰ মছজিদ বজাৰ গাঁৱে ভূঞে চবতে গৈ পেলাই সেই যিবিলাকে নচা বস্তু মানে গ্ৰহণ কৰি আছে বা উঠি অহা আমাৰ যিবিলাক ল'ৰা ছোৱালী, বিশেষকে তেওঁলোকৰ ওচৰত নিজে গৈ পেলাই আমি গাড়ীখন লৈ গৈ পেলাই আমি তেওঁলোকৰ ওচৰত গৈ বুজাব চেষ্টা কৰিছো যে তেওঁলোকে কেনেকে নচা মুক্তি হ'ব, নচাৰ পৰা মুক্ত পাব, সেই বিষয়ে আমি অনুষ্ঠানৰ পৰা গৈ পেলাই আমি তেওঁলোকক এইবিলাক কথা ধুনীয়াকৈ বুজাব চেষ্টা কৰিছো আৰু আমি সফলো হৈছো। আমি যেনেকে বৰপেটা ডিষ্ট্ৰিক্টত চলি আছে, হাউলিতো আমি কৰিছো, কেম্পত কৰিছো, স্কুল কলেজত কৰিছো, আৰু আমি দেখিছো ড্ৰাগছ আসক্ত মানে ল'ৰা ছোৱালী বিলাকে কিছুমানে চাধা বিড়ি চিগাৰেট এই মানে প্ৰগ্ৰামটো শুনি পেলাই বা দেখি পেলাই তেওঁলোকে নিজে নিজে কিছুমানে এইবিলাক বস্তু দান দিছে। হয়, যিহেতু ক'ব লাগিব ৰাজ্যজুৰি কিন্তু আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে ড্ৰাগছৰ ক্ষেত্ৰত। আৰু যোৱাকালিও কিন্তু প্ৰায় 2 কোটিৰ ওপৰত আচলতে ড্ৰাগছ আচলতে যি নিচাজাতীয় সামগ্ৰী কিন্তু জব্দ কৰিছে। উঠি অহা চাম কিন্তু ধ্বংসৰ পথলৈ গতি কৰিছে, সেইসকল উঠি অহা চামক কিবা ক'ব নেকি? সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুষ্ঠানে মাননীয় দ্ৰৌপদী মুৰ্মুৰ লগত আলোচনা কৰি এই অনুষ্ঠানটো হাতত লৈছে। কিয়নো উঠি অহা চামে যদি আমাৰ পৰিৱৰ্তন হয় তেতিয়াহ'লে আমাৰ সমাজখন বা ভাৰতবৰ্ষ বা গোটেই বিশ্বখন পৰিৱৰ্তন হ'ব। কিন্তু তাৰ আগতে আমি ভাবো সকলো ল'ৰা ছোৱালী বা সকলো ব্যক্তিয়ে নচাৰ পৰা মুক্ত হওক, কিন্তু আমি যদি বাহ্যিকভাৱে তেওঁলোকক মুক্ত কৰাবৰ কাৰণে চেষ্টা কৰো, যিয়েই প্ৰচেছ হাতত নলও কিয়, কিন্তু আমি বাহ্যিকভাৱে আমি তেওঁলোকক সেইবিলাকৰ পৰা মুক্ত কৰিব নোৱাৰিম। কিন্তু আমি এইটোৱে জানো যে আধ্যাত্মিকভাৱে যদি আমি, মানসিকভাৱে যদি আমি কিবা এটা তেওঁলোকক ভিতৰত সোমাই দিব পাৰো, মেডিটেশ্যনে হওক, ৰাজযোগে হওক, হয়তো তেওঁলোকে কিছু এইবিলাকৰ পৰা কিছু নহয়, আমি দেখিছো বহুত আমাৰ হাতত উদাহৰণ আছে, তেওঁলোকে এইবিলাকৰ পৰা নিশ্চয় মুক্ত হ'ব বুলি আমি ভাবো। আপোনালোকৰ ভ্যানখনত কি কি আছে? আমাৰ ভ্যানখনত আপুনি দেখিছে চাৰিওফালে প্ৰদৰ্শনী আছে নচা মুক্তি, নচা খালে কি হয়, নাখালে কি হয়, আৰু তাৰ লগতে কিহৰ পৰা আমি কেনেকে আমি সেইবিলাকৰ পৰা মুক্ত হ'ব পাৰিম। আৰু এটা চাইডত আছে কুম্ভকৰ্ণক এইকাৰণে খুৱাই থৈ দিছে, মাজে মাজে কাৰেণ্টৰ দ্বাৰা তেওঁক জগাই দিয়ে যে আপোনালোকে এতিয়া জাগিবৰ হল, জাগক, যিখিনি আমি বেয়াই কৰি আছো সেই বেয়াৰ পৰা মুক্ত হৈ আমি সকলো মানুহে আমি জাগিব লাগে। আৰু একফালে আছে প্ৰজেক্টৰৰ, সেই প্ৰজেক্টৰৰ দ্বাৰা কেনেকে কেঞ্চাৰ বেমাৰ হয়, নচা আসক্তি হোৱাবিলাকৰ কি বেমাৰ হয় আৰু কেনে ধৰণৰ হয়, আৰু কেনে ধৰণৰ বস্তুৰ পৰা কি কৰিলে আমি সেইবিলাকৰ পৰা মুক্তি হ'ম বুলি প্ৰজেক্টৰৰ দ্বাৰা তাত দেখুওৱা হয়। মোৰ কেমেৰা সহযোগী আচলতে ভিতৰৰ পৰিৱেশ দেখাব। আচলতে যিহেতু ক'ব লাগিব প্ৰজাপিতা যি ঈশ্বৰীয়া যি আচলতে বিদ্যালয় হাউলিত আছে, আৰু এই ক্ষেত্ৰত ক'ব লাগিব যিহেতু তেওঁলোকে নচা মুক্তি যি অভিযান চলাইছে, যাতে আচলতে আমাৰ যি উঠি অহা চামখিনিক আচলতে তেওঁলোকে বচাব পাৰে, আৰু তেওঁলোকে এক সুন্দৰ পদক্ষেপ লোৱা বুলি ক'ব লাগিব। আৰু ক'ব লাগিব দিনক দিনে বৃদ্ধি পাব ধৰিছে যিহেতু ড্ৰাগছৰ ব্যৱসায়। আমাৰ উঠি অহা চাম আচলতে কোন দিশে গতি কৰিছে, ই এক
ডাঙৰ কথা আৰু এই ক্ষেত্ৰত তেওঁলোকে আচলতে এক সুন্দৰ পদক্ষেপ লৈছে গোটেই ভাৰতবৰ্ষতে এই অভিযান চলাব আৰু এই ক্ষেত্ৰত নিশ্চয় সুফল পাব বুলি আশাবাদী হয় মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস এনিভাৰ 24